ভালমান ক্ষতি হৈছে তাৰমানে গোটেই আমাৰ পানীয়ে তাৰমানে ৰাস্তা ঘৰত সোমাই গৈছে আৰু তাৰমানে আমি এইকেইটা আৰু ৰাতিলৈ আৰু ঘূৰি ফুৰিছোঁ আৰু এইটো অন্ততঃ 80মান 90মান আছে নেকি ইয়াত পাৰ হ'ব গোটেই মানুহ ডুবি আছে বাৰু এইটো কি ভৰাগুৰি 3 নং ভৰাগুৰি হয় সকলো মানুহৰ মানে বিস্তৰ ক্ষতি সাধন হৈছে বুলি ভাবিছোঁ দেখিছোঁ যে কালিৰ ভিতৰতে এনেকুৱা ধৰণে এটা বানপানী মানে হৈছে ধনশিৰি পানী এনেকুৱাকৈ বাঢ়িলে এতিয়া গাঁৱৰ ৰাইজক সুধিছোঁ যে আমি তেওঁলোকে যে এনেকৈ ধৰণে পটককৈ বাঢ়িব বুলি ভবা নাই সেইকাৰণে ৰাতিৰ ভিতৰতে তেওঁলোকে সুধিছোঁ এতিয়া যে গৰু ছাগলী সকলোখিনি ইয়াৰ পৰা নিৰাপদ স্থানলৈ নিবলগীয়া হৈছে আৰু তেওঁলোকৰ মানে বিশেষকৈ মানুহখিনি খুব মানে তাৎক্ষণিকভাৱে পানীটো বঢ়াৰ কাৰণে তেওঁলোকৰ বহুত অসুবিধাৰ সন্মুখীন হৈছে বুলি ভাবিছোঁ নাৱৰীয়া নতুন চাগে চব আছে আপোনালোকে টেনশ্যন ল'ব আপোনালোকে মাৰিলেই হ'ল ভিজুৱেল নহয় অলপ ভিজুৱেল নহয় এক্সট্ৰা ভিজুৱেল মোৰতো কৈছে নিউজ বুলি ক'লে মই ৰৈ নাথাকোঁ কৰিলে আৰু ক্ৰিকেটৰ লগতে অন্যান্য হেল্ল' মই বেলেগ জেগাত আছোঁ কেলৈ ঠিকানা ওপৰত